পাছৰ কথাখিনি হ'ল দৈৱকীৰ লগত বসুদেৱৰ বিবাহ, দৈৱবাণী শুনি কংসে দৈৱকীক বধ কৰিবলৈ উদ্যত। কৃষ্ণ ৰাম স্বৰ্গটো অধিক থান মথুৰা নগৰী একোকালে যাক নচাৰন্ত দে বহৰি পৃথিৱীৰ মধ্য তয় উপমানা হিজাৰ মুখ্যপাত ভৈল সবে যাদৱ প্ৰজাৰ আহেহি মথুৰাতে আছে সুৰজ দুপতি তাহানে তনয় বসু দেৱ আমতি অনেক সাদৰে তাংক আনিয়া গৃহক দৈৱ কি কবিহাৰংগে দিলন্ত দৈৱক হে ৰাম ৰত্নে জাতিষ্কাৰ ৰথ দুই নৱশত উচৰ্গী যৌতুক দিলা কন্যাৰ লগত 15,000 ঘোঁৰা হস্তি শতচাৰী দিলা 200 দাসী ইয়াতি বিহা কৰিব সুদেৱ গৃহে যাই বেচিতে ৰথত চৰিলা গয়া দৈৱকী সহিতে দেখি কংস ৰাজা ভগী নিৰপ্ৰীতি কৰি ৰথেশ্বৰী ঘোঁৰাৰ ধৰিলা বা ঘজৰী আইৰাম বেঢ়ি যাই সুবৰ্ণৰ ৰথত 100 অমৃদংগ গোমুখ শংখ বাৱে নানামত ঘোঁৰা ডকাই যাই কংস চৰিয়া ৰথত শুনিলাই আকাশী বাণী যাহন্তে পথত। হে ৰাজন পৰীক্ষিত, তুমি শুনাচোন, স্বৰ্গৰ ইন্দ্ৰপুৰীতকৈও এক সুন্দৰ নগৰ এই মৰ্তধামত আছিল, যাৰ নাম হ'ল মথুৰা নগৰ। স্বৰ্গটো অধিক থান মথুৰা নগৰী, একোকালে যাক নচাৰন্ত দেৱহৰি। কোনো কালেই ভগৱন্ত পুৰুষে সেই মথুৰা নগৰ এৰিব বিচৰা নাই। পৃথিৱীৰ মধ্যত উপমা নাহি যাৰ, মুখ্যপাত ভৈল সবে যাদৱ প্ৰজাৰ। পৃথিৱীত কোনো বস্তুৰ লগতে মথুৰা নগৰৰ তুলনা নহয়। এনেহেন অনুপম অতুলনীয় বিতোপন মথুৰা নগৰ
যাৰ মুখ্য প্ৰজাবিলাক হ'ল যদুবংশ বুলি সমাজত চিনাকি। সেহি মথুৰাতে আছা সুৰ যদুপতি। সুৰ মানে হ'ল দেৱতা। দেৱতা সদৃশ এজন ৰজা আছিল, নাম হ'ল যদু। পতি মানে ৰজা বা শাসনকৰ্তা। সেই মথুৰা নগৰতে দেৱতা সদৃশ এজন ৰজা আছিল, যাৰ নাম হ'ল যদু। আৰু তাহানে তনয় বসুদেৱ মহামতী, তেওঁৰে পুত্ৰ হ'ল বসুদেৱ। এদিন সেই বসুদেৱৰ লগত কংসৰ ভগ্নী দৈৱকী বিবাহ পাশত আবদ্ধ হৈছে বসুদেৱৰ লগত। আৰু বসুদেৱ দৈৱকীৰ বিবাহত আটাইতকৈ আনন্দিত হৈছিল দৈৱকীৰ ককায়েক কংস। সেইকাৰণে কংসই কি কৰিছে, ৰংগে জাতিস্কাৰ ৰথ 2 নৱহত, ৰত্নে জাতিস্কাৰ মণি মুকুতা নানান মূল্যৱান ৰত্ন সহিতে কংসই দৈৱকীৰ লগত, ভগ্নী দৈৱকীৰ লগত বসুদেৱলৈ যৌতুক দিছে। ৰথ 2 নৱহত 900 মানে 2 নৱ 1800খন ৰথত নানান মূল্যৱান মণি মুকুতা সজাই যৌতুক হিচাপে ভগ্নী দৈৱকীৰ লগত পঠিয়াই দিছে ৰজা কংসই। তাৰ পাছত 15,000 ঘোঁৰা 60,000 15,000 ঘোঁৰা দিছে যৌতুক হিচাপে। 60,000 400ৰো অধিক বা 400 মান হাতী যৌতুক হিচাপে ভগ্নী দৈৱকীৰ লগত পঠিয়াই দিছে। দিলা 200 দাসী, 200 দাসী অতি সুকুমাৰী, দেখিবলৈ অতি ধুনীয়া আৰু কোমল বয়সৰ। বিহা কৰি বসুদেৱ গৃহে যাইবে চিত্তে, ৰথত চৰিলা গয়া দৈৱকী সহিতে। দৈৱকীক পত্নী হিচাপে গ্ৰহণ কৰি বসুদেৱে গৈ যেতিয়া পত্নী সহিতে ৰথত আসনাধিষ্ঠ হ'ল, দেখি কংস ৰাজা ভগী নিৰপ্ৰীতি কৰি ৰথে চৰি ঘোঁৰাৰ ধৰিলা বাঘজৰি। ভগ্নী দৈৱকী আৰু জোঁৱায়েক বসুদেৱ যেতিয়া গৈ ৰথত আসনত বহিল, দেখাৰ লগে লগে কংসই ৰথত উঠি ৰথে চৰি ঘোঁৰাৰ ধৰিলা বাঘজৰি। কংসই নিজেই সাৰথি হৈ আগবঢ়াই দিয়াৰ কথাটো চিন্তা কৰিলে। সেইকাৰণে ঘোঁৰাৰ লেগাম মানে বাঘজৰিডাল কংসই নিজে লৈছে। আহোঁতে হয়তো বেলেগ এজন ৰথীয়ে ৰথখন চলাই আহিছিল, কিন্তু থবলৈ যাওঁতে কংসই নিজে দৰা কন্যাক ৰথী হিচাপে আগবঢ়াই দিয়াৰ কথাটো চিন্তা কৰিছে। তাৰ পাছত বেঢ়ি যায় সুবৰ্ণৰ ৰথ 100, সেই দৰা কন্যাৰ ৰথখনক বেঢ়ি আগে পাছে সোণৰ ৰথ বেঢ়ি যায়, সুবৰ্ণৰ ৰথ, সোণৰ ৰথ 100খন সোণৰ ৰথ আগে পাছে গৈছে, দৰা কন্যাৰ ৰথৰ আগে পাছে। এইখিনি আমাৰো বৰ্তমান সমাজত আমি দেখা পাওঁ। দৰা গাড়ীখনৰ আগে পাছে বহুখিনি গাড়ী যায়, এইখিনি দৰ্শন। তাৰ পাছত মৃদংগ গোমুখ শংখ বাৱে নানা মদ, ঘোঁৰা ডকাই যায় কংস চৰিয়া ৰথত। ঘোঁৰা দৌৰাই দৌৰাই কংসই ৰথখন আগবঢ়াই নি আছে। মৃদংগ গোমুখ শংখ আদি নানা ধৰণৰ বাদ্য, মাংগলিক বাদ্যকাৰসকলে আগে পাছে বজাই গৈছে। যিধৰণে আজি আমি মূৰ্হমতী আপোনাসৱৰ পবিত্ৰ পুণ্য ধামত উপস্থিত হওঁতে আপোনাসৱে শ্ৰদ্ধা সহকাৰে মান্যতা প্ৰদান কৰি মৰম স্নেহ আশীষ দিয়াৰ মানসেৰে দেৱবাদ্য খোল সংগত কৰি পদ্মমুখখনতে গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম আশ্ৰয় কৰি আনন্দ উল্লাসেৰে আমাক আপোনাসৱে আতিথ্য আগবঢ়াইছিল, সেৱা আগবঢ়াইছিল। ঠিক তেনেধৰণে সেই দৰাৰ বৰযাত্ৰী দৰা কন্যাৰ ৰথখনৰো আগে পাছে
মাংগলিক ধ্বনি বাদ্যকাৰসকলে বজাই বজাই কংসই ৰথখন ঘোঁৰা সহিতে দৌৰাই দৌৰাই চলাই লৈ গৈছে আৰু তেনেতে এটা অঘটন ঘটিছে সেই অঘটনটোৰ বিষয়ে পদে আমাক ক'ব বাপে ইমানখিনিলৈকে পাঠ আগবঢ়াই দিছে এতিয়া অঘটনটোনো কি হ'ল পাঠে যেনেকৈ ক'ব আমি আগবঢ়াই দিবলৈ চেষ্টা কৰা হ'ব কৃষ্ণ ৰাম জাকলৈয়া যাখ কংস সোণৰে অজ্ঞান অহিৰ অষ্টম পুত্ৰে তুৰলৈ বেপ্ৰাণ এৰাম শুনি আনি স্খল কংসে খান্দালৈ লাতুলি দৈৱগীৰ কেশত ধৰিলাকাটো বুলি এৰাম ধময়াচাৰ কংস কুৰকুলাংগাৰ বসুদেৱে দেখৈ দৈৱ কিৰচিন্তে মাৰ উপশান্ত কৰি তাংক বুলিলে বচন শুনা মহাৰাজা ঘোষ কুলৰ নন্দন তুমি যেন ৰাজা তাক ত্ৰিজগতে জানে তোমাৰ গুণ কবীৰ সকলে বখানে কোনখতে ইহান চিন তিবে খোজা মাৰ ইয়াকে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ কমনে আচৰৈ পাপ মৰণ ভয়তে জন্তুৰৈ উপৰে মৃত্যু দেহাৰ লগতে আজি মৃত্যু হওক নুহি সতে কয় অন্তৰে অৱশ্যে মৰণ আছৈ সবে জগতৰে এৰাম কৰ্মৰয় অধীন জীৱ আজেতিখন যায় আয়ৰৈ পূৰ্ব দেহাৱাৰ শৰীৰ যেন জোকে তৃণ পাইলে তৃণ জীৱৰ মৰণ স্বপ্নে ইয়েৰেনো ভিন আইৰামিটো জনে কুশলক চিন্তে আপোনাৰ অহেন জানি দ্ৰোহ নিচিন্তিবা কেৱেৎকাৰ আৰাম ইহ পৰলোক নাহি দ্ৰোহীৰ কয়লান অবিস্তৰ কহিব কিবা তুমি
রাম তোমারে খে কনিষ্ঠ ভগিনী জিও প্রায় অহে নজানি আঙ্ক কাটিবা কোনো জুয়াই কমিও কৰা যা তুমি দিন দয়াখিল অয়াগ পাছ চিনাই আৰু বিস্তাৰ বুলিলা। কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম। গৈ থাকোঁতে আকাশবাণী হ'ল আৰু আকাশবাণীত প্ৰকাশিত হ'ল জাক লয়া জাখ কংস সোণৰে অজ্ঞান এহিৰ অষ্টম পুত্ৰে তোৰ লৈবে প্ৰাণ। হেৰৌ অজ্ঞানী কংস তই আনন্দত আপোন পাহৰা হৈ যাক লৈ গৈ আছ সেই ভগ্নী দৈৱকীৰ অষ্টম পুত্ৰৰ হাততে তোৰ মৃত্যু হ'ব। শুনিয়া নিষ্ফল কংসে খান্দা লৈলা তুলি দৈৱকীৰ কেশত ধৰিলা কাটো বুলি। যেতিয়া লগত থকাজনৰ দ্বাৰাই তেওঁৰ মৃত্যু হ'ব বুলি আকাশবাণী হৈ গ'ল, আমাৰো স্বাভাৱিকতে খং উঠিব। ইমান সহায় কৰিলোঁ, তই আকৌ মোক এনেকুৱাহে কৰিলি, আনৰ আগত বদনামহে গালি। এনেকৈ কোৱাৰ লগে লগে স্বাভাৱিকতে আমাৰো খং উঠে। আৰু শাস্ত্ৰই দৰ্শনটো দিছে যে আনন্দত আপোন পাহৰা হৈ নিজৰ ভনীয়েক দৈৱকীক যেতিয়া ৰথত তুলি লৈ গৈ আছে, তেতিয়া আকাশবাণীয়ে সোঁৱৰাই দিছে যে এই ভগ্নী দৈৱকীৰ গৰ্ভজাত ৮ নম্বৰটি সন্তানৰ দ্বাৰাই তোৰ মৃত্যু হ'ব মূৰ্খ কংস, তই বুজিয়ে পোৱা নাই। এই বুলি আকাশবাণী হোৱাৰ লগে লগে খঙত অগ্নিশৰ্মা হৈ তৎক্ষণাৎ ৰজা কংসই ভগ্নী দৈৱকীৰ প্ৰতি যিমান মৰম স্নেহ আছিল সকলোখিনি মুহূৰ্ততে ত্যাগ কৰি দীঘল চুলি কোচাত ধৰি দৈৱকীৰ কেশত ধৰিলা কাটো বুলি। খান্দা তুলি লৈলা মানে খাপৰ পৰা তৰোৱাল পাত উলিয়াই ভনীয়েক দৈৱকীৰ চুলিত ধৰি কাটিবলৈ উদ্যত হ'ল। অধম আচাৰ কংস ক্ৰূৰ কুলাংগাৰ বসুদেৱে দেখৈ দৈৱকীৰ চিন্তে মাৰ। অধম দুৰাচাৰী কংস বসুদেৱে দেখিছে যে তেওঁৰ ধৰ্মপত্নী দৈৱকীক এতিয়া মাৰিব এতিয়া, আৰু তৎক্ষণাৎ বসুদেৱে কি কৰিছে, উপশান্ত কৰিতাংক বুলিলা বচন শুনা মহাৰাজা ঘোষ কুলৰ নন্দন। এতিয়া কংস কোন বংশৰ ৰজা? ঘোষ কুলৰ। হেৰা ঘোষ কুলৰ নন্দন মহাৰাজ কংস তুমি শুনাচোন, তুমি যেন ৰাজা তাক ত্ৰিজগতে জানে তোমাৰ গুণক বীৰ সকলে বখানে। তুমি যে এজন মহান শক্তিশালী ৰজা, এই কথাটো স্বৰ্গ মৰ্ত্য পাতাল এই লোকালোকত সমস্তই তোমাক শ্ৰদ্ধা কৰে, সমীহ কৰে। কোনহতে ইহান চিন্তিবে খোজা মাৰ একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ। তুমি কোন হতেৰে এই মাৰিবৰ বাবে উদ্যত হৈছা, চিন্তা কৰিছা এই কথাটো। কাক? দৈৱকীক। দৈৱকী তোমাৰ কোন হয়? প্ৰথম কথা এওঁ স্ত্ৰী জাতি, দ্বিতীয় কথা তোমাৰ আটাইতকৈ মৰমৰ ভগ্নী। তেনে ক্ষেত্ৰত তুমি তেওঁক মাৰিবলৈ যে চিন্তা কৰিছা, এইটো বৰ অন্যায় হৈছে নহয় ৰাজন। কাৰণ তোমাক স্বৰ্গ মৰ্ত্য পাতাল লোকালোকত ইমানেই মহান বীৰ বুলি তোমাৰ গুঞ্জক বিয়পি আছে, তেনে ক্ষেত্ৰত তুমি স্ত্ৰীবধত মহাপাপী হ'বলৈ কিয় চিন্তা কৰিছা ৰাজন? অন্য হাতেদি তোমাৰ মৰমৰ ভগ্নী। গতিকে ভগ্নী হত্যাৰ পাপ, আকৌ স্ত্ৰী হত্যাৰ পাপ, ইমানবিলাক মহাপাপৰ মাজত তুমি ইমান মহাবীৰ হৈ লিপ্ত হ'বলৈ উদ্যত হৈছা, এইটো অন্যায় হৈছে নহয় ৰাজন। এই বুলি মহাসন্ত বসুদেৱে শান্তভাৱে ৰজা কংসৰ আগত মনৰ ভাৱনা প্ৰকাশ কৰিছে। কমনে আচৰৈ পাপ মৰণ ভয়তে, কোনো আছে সংসাৰত
যে মৰিম বুলি ভাবি পাপ আচৰণ কৰে কোনোবা আছে নেকি? কোনোবা মনুষ্য এনেকুৱা আছে নেকি যে মইতো কালিলৈ মৰিমে, আজি মই পাপটো কৰি থৈ যাওঁ? এনেকুৱাতো কাৰো ভাৱনা নাই। গতিকে সেই ৰাজন কংস, তোমাৰ এনেকুৱা চিন্তাটো মনলৈ কিয় আহিব লগা হ'ল? কোনোতো প্ৰয়োজন নাই। সমস্যাৰ সমাধান এটা আমি উলিয়াম আলোচনা কৰি। তুমি খন্তেক ধৈৰ্য ধৰা ৰাজন। এই বুলি মহাসন্ত হোৱাৰ বাবে বসুদেৱে এনেকুৱা উত্তম চিন্তাৰে দুৰাচাৰী অধম কংসৰ আগত মনৰ ভাৱনাটো সৎ সাহসেৰে প্ৰকাশ কৰিছে। ৰাজন, তুমি মনত ৰাখিবা, জন্তুৰো উপজে মৃত্যু দেহাৰৰ লগত। এটি জন্তুৱেও জন্ম যেতিয়া এই সংসাৰত হৈছে, তাৰো মৃত্যু আছে, তুমি মনত ৰাখিবা। আৰু জন্ম হ'লেতো জন্ম যায়তে মৃত্যু ধ্ৰুৱ সত্য বুলি কৈছে, যে জন্ম যেতিয়া হ'ব তেতিয়াহ'লে সমানে সমানে মৃত্যু ধ্ৰুৱ সত্য। জন্ম হ'লে মৃত্যু নিশ্চিত। তুমি দৈৱকীক নামাৰিলেও দৈৱকীৰ এদিন মৃত্যু হ'ব। তুমি এই কথাটো অকণমান ধৈৰ্য ধৰাচোন, ভাবাচোন ৰাজন। মই মৰিম বুলি কোনো জীৱই আগদিনা পাপ কৰ্ম কৰাৰ কথাটো চিন্তা নকৰে ৰাজন, কিন্তু তুমি তেনেকুৱা এটা চিন্তা কৰিছা। এ ৰাম, আজি মৃত্যু শোক নুহি সতেক অন্তৰে, অৱশ্যে মৰণ আছৈ সবে জগতৰে। আজিয়ে মৃত্যু হওক বা 100 বছৰৰ পাছত হওক, কিন্তু মৃত্যু ধ্ৰুৱ সত্য। আমি সকলোৱে মৰিমেই এদিন। এই সংসাৰ এৰি সকলো যামগৈ। কাৰোবাৰ এদিন আগ, কাৰোবাৰ এদিন পাছ, এইটোৱে সঁচা কথা। গতিকে ৰাজন, অৱশ্যে মৰণ আছে সবে জগতৰে। সকলোৰে মৃত্যু আছে। জন্ম যিহেতু হৈছে, কৰ্মৰ অধীন জীৱ যেতি ক্ষণ যায়, এৰৈ পূৰ্ব দেহা আউৰ শৰীৰ কপায়। কৰ্মৰ অধীন হৈ, ইন্দ্ৰিয়বিলাকৰ দ্বাৰা কৰা কৰ্মবিলাকৰ অধীন হৈ যেতিয়া জীৱতত্ত্বটোৱে এটা শৰীৰ এৰি দিয়ে, তেতিয়া সেই শৰীৰটো এৰাৰ লগে লগে যিহেতু কৰ্মৰ অধীন হৈ গৈছিল, সেইকাৰণে সি পুনৰ অন্য এটা শৰীৰত সোমাবই লাগিব। এইটো শাস্ত্ৰসন্মত সঁচা কথা। সেই ৰাজন, তাৰ এটা উদাহৰণ দিওঁ তোমাক, শুনা। যেন জোকে তৃণ পাইলে এৰৈ আউৰ তৃণ, জীৱন মৰণ স্বপ্নে এৰে নুহি ভিন্ন। চীনা যুগটো দেখিছে নহয় আপোনালোকে, বা এনেকুৱা যুগটো দেখিছে। যুগ নামৰ প্ৰাণীটো আমি সকলোৱে দেখিছোঁ। সেই যুগ নামৰ প্ৰাণীটোৱে যেতিয়া এডাল ঘাঁহত আশ্ৰয় কৰি থাকে, আৰু সেই ঘাঁহডাল সি তেতিয়ালৈকে এৰি নিদিয়ে যেতিয়ালৈকে সি অন্য এডাল ঘাঁহ আশ্ৰয় কৰিব নোৱাৰে। যিডাল ঘাঁহত আশ্ৰয় কৰি থাকে, সেই ঘাঁহডাল তেতিয়াই এৰি দিয়ে যেতিয়াই সি অন্য এডাল ঘাঁহ ওচৰত পাই যায়। ঠিক তেনেকৈ আত্মা তত্ত্বটোৱে ছেদজ, অণ্ডজ, উদ্ভিদজ, জৰায়ুজ, উৰণ, বুৰণ, গজন, ভ্ৰমণ, এনেকুৱা 4বিধ শৰীৰত প্ৰৱেশ কৰোঁতে এদিন এই শৰীৰটো সি এৰি দিয়ে। আৰু শৰীৰটো এৰিবলৈ যাওঁতে শৰীৰটোত সোমোৱাৰ দিন ধৰি যিখিনি কৰ্ম কৰিছিল 10টা ইন্দ্ৰিয়ৰ জৰিয়তে, চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুহ্য, লিংগ আদি ইন্দ্ৰিয়বিলাকৰ দ্বাৰা। আৰু এই ইন্দ্ৰিয়বিলাকক পৰিচালনা কোনে কৰি থাকে? একাদশ ইন্দ্ৰিয়, মানে 11 নম্বৰ ইন্দ্ৰিয়টোৰ নাম হ'ল মন। মন নামৰ একাদশ ইন্দ্ৰিয়ৰ তত্ত্বাৱধানত বাকী 10টা ইন্দ্ৰিয়ই যিখিনি কৰ্ম কৰে, সেই কৰ্মখিনি যদি শাস্ত্ৰসন্মত নহয়, তেতিয়াহ'লে কৰ্মৰ দ্বাৰা উপাৰ্জন কৰা পাপ লগত লৈ যাব লাগিব। আৰু লগত লৈ যোৱা সেই পাপ কৰ্মৰ বাবে আত্মা তত্ত্বটোৱে অন্য এটা শৰীৰত গৈ সোমাবগৈ লগা হয়।
যদি পাপ কৰ্ম আমি লৈ নাযাওঁ লগত তেতিয়াহ'লে আমি অন্য এটা শৰীৰত সোমাব লগা নহয়। এই দৰ্শনটো দিছে যে সেই ৰাজন কংস যেন জোকে তিন পাইলে এৰৈ আউৰ তিন জীৱন মৰণ স্বপ্ন এৰে নহি ভিন্ন। জীৱন মৰণ সেই সপোনটো এইটোৰ পৰা এনেকুৱা উদাহৰণটোৰ পৰা কোনো পৃথক নহয়। এইটোৱে সঁচা কথা। তাৰ ভিতৰত যিটো জনে কুশলক চিন্তা আপোনাৰ, তাৰ ভিতৰত যিজনে নিজৰ মংগল বিচাৰে হেন জানি দ্ৰোহ নিচিন্তিবা কেৱে কাৰ, তেতিয়াহ'লে এজনে অন্যজনৰ অমংগল চিন্তা কৰি লাভ নাই। যদি নিজৰ মংগল বিচাৰা তাৰ উত্তৰটো আনৰ অমংগল বিচৰাটো নহয়। নিজৰ মংগল বিচাৰিবলৈ গ'লে আনৰো মংগল বিচৰাটোহে হ'ল নিজৰ মংগল। অৰ্থাৎ পৰোপকাৰটোৱে হ'ল জীৱৰ ধৰ্ম। যেনেকৈ এটা পুলি ৰুই দিয়াৰ লগে লগে সেই পুলিটো যদি আম গছৰ পুলি হয়, সেই গছৰ পুলিটো যদি কঁঠাল গছৰ পুলি হয়, তেতিয়াহ'লে যিজনে ৰুই থৈ গ'ল পুলিটো, সেই পুলিটোত লগা ফল গছজোপাই এই বুলি কেতিয়াও নকয় যে এই পুলিটো অৰ্থাৎ মোক সৰুতে গোবৰ সাৰ জাবৰ দি ফল লগালৈকে যিজন ব্যক্তিয়ে মোক সেৱা শুশ্ৰূষা কৰি আছিল সেই ব্যক্তিজন মৰি থাকিল, গতিকে তোমালোকক মই কিন্তু মোৰ ফলটো খাবলৈ নিদিওঁ, কাৰণ তেওঁহে মোক সাৰ জাবৰ দিছিল। এই বুলি গছজোপাই কেতিয়াও নকয়। গছজোপাই সকলোকে সমানেই ফল দিয়ে। এজনী গৰুৱে তাইৰ গাখীৰ সকলোকে সমানেই দিয়ে। মালিকক যিমান দিব মালিকৰ পৰা কোনোবাই বিচাৰিলে তেওঁকো সমানেই ভাগটো পাব। গৰুৱে কাকো চাই এজন মোৰ মালিক এওঁহে মই গাখীৰকণ দিম, এইজন মোৰ মালিক নহয় এওঁক মই গাখীৰ নিদিওঁ, এনেকুৱা নীতি নিয়ম বাকী প্ৰাণীবিলাকে পালন নকৰে। অৰ্থাৎ তেওঁলোকে জানে পৰোপকাৰটোৱে হ'ল ধৰ্ম। মাত্ৰ মানুহেহে অকণমান তাৰ ব্যতিক্ৰম ধৰ্মী আমি চিন্তাৰে আগবাঢ়ি যাওঁ। মোৰ গৰুজনী কেলৈ মাৰিলি এই বুলি কৈ যিজনৰ কঠীয়া খালে কঠীয়া খোৱাজনে যদি দুচাত মাৰি পঠিয়ায়, তেতিয়াহ'লে কঠীয়াৰ মালিকজনকহে গৈ গৰুৰ মালিকে উভতি ধৰিব যে গৰুজনীটোক মাৰিবলৈ কোনে কৈছে। তই যদি মোক কলিগেহেঁতেন মইতো গৰুজনী লৈ গ'লোহেঁতেন, আজিৰ পৰা মই বান্ধি থ'লোহেঁতেন, তই ইমানকৈ মাৰিব লাগেনি। কিন্তু মৰাৰ আগলৈকে হাজাৰবাৰ ক'লেও গৰুৰ মালিকে কিন্তু গৰু এৰাল নিদিয়ে, নেবান্ধে। কিন্তু মৰাৰ লগে লগে আহি ক'ব তই মোক এবাৰ কোৱা হ'লেতো মই বান্ধিলোহেঁতেন। এইটো হ'ল আমাৰ মনুষ্যৰ স্বভাৱটো, সদায় ওলোটা খোজ আমাৰ। তে শাস্ত্ৰই কৈছে, মহাসন্ত বসুদেৱে কংসক বুজনি দিছে যে যিজনে কুশল চিন্তা কৰে তেওঁ আনৰ অন্যায় চিন্তা নকৰে। আৰু এইটো কথা মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত যোগ ধৰ্ম নিৰ্ণায়ক পদত সুন্দৰভাৱে কৈছে যে মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চাবা যেবে তেবে নেৰিবাহা যোগ ধৰ্ম। নিজৰ যদি মংগল বিচাৰা সময়ৰূপী কৰ্মৰ পৰা আঁতৰি নাহিবা। সময়ৰূপী কৰ্ম শিকাই দিছে সত্য যুগ, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। বোলে কেতিয়া? যেতিয়া তোমালোকে মংগল বিচাৰিবা। কাৰ? নিজৰ। আপোন কুশল। শৰীৰটোৰ যেতিয়া বেমাৰ হয় তেতিয়া আমি কাৰ ওচৰলৈ যাওঁ? প্ৰথম ডাক্তৰৰ কথাটো মনলৈ আহে। ডাক্তৰৰ ওচৰলৈ নগৈ আমি বিদ্যালয় শিক্ষকৰ ওচৰলৈ নাযাওঁ নহয় বেমাৰ দেখুৱাবলৈ। ছাৰ মোৰ বেমাৰ হৈছে, তেওঁক এটা কাৰণে আমি কথাটো অৱগত কৰিম, ছাৰ মোৰ গাটো ভাল লগা নাই, মোক ছুটি মঞ্জুৰ কৰক, মোৰ ঘৰলৈ যাওঁগৈ। ঘৰলৈ গৈ মই ডাক্তৰৰ ওচৰলৈ যাম, গতিকে আপুনি মোক আজিৰ দিনটোৰ বাবে ছুটি মঞ্জুৰ কৰক। এই বুলি আমি শিক্ষকজনৰ ওচৰত হয়তো দৰখাস্ত এখন দিম, কিন্তু তাৰ অৰ্থটো এইটো নহয় ডাক্তৰজনে আমাৰ বেমাৰটো ভাল কৰি দিব। বেমাৰ ভাল কৰিবলৈ ডাক্তৰ আছে, শিক্ষকজনে ভাল কৰি দিব নোৱাৰে। সেইকাৰণে আমি ডাক্তৰৰ ওচৰলৈ যাম, আৰু ডাক্তৰৰ ওচৰলৈ গৈ ডাক্তৰৰ লগত আলোচনা কৰোঁতে ডাক্তৰে যিখন প্ৰেছক্ৰিপশ্যন আমাক লিখি দিব, কিছুমান নিয়ম, যদি জ্বৰ হৈছে তাৰ বাবে কেইটামান নিয়ম দিব। খালী পেটতে গেছৰ টেবলেট এটা খাবলৈ দিয়ে, তাৰপাছত জ্বৰৰ ঔষধ হিচাপে পেৰাচিটামল টেবলেটটো দিব, নহ'লে জ্বৰ বেছি হ'লে ইনজেকশ্যন দিব, যদি শক্তি কম হয় চেলাইনটো দিব। এনে ধৰণে নিয়মিত এসপ্তাহমান কেইটামান নিয়ম পালন কৰিবৰ বাবে প্ৰেছক্ৰিপশ্যনখনত লিখি দিয়ে। তো লিখি দিয়া গোটেইকেইটা ঔষধৰ নাম মনত ৰৈ গ'ল, মুখস্থও হৈ গ'ল। এতিয়া কথাটো হ'ল ফাৰ্মেচীৰ পৰা এটাও কিনি নানিলোঁ, এটাও নাখালোঁ, কিন্তু গোটেইকেইটা মুখস্থ হ'ল। এতিয়া বেমাৰ ভাল হ'বনে? বেমাৰ ভাল হ'বনে? নহয়।
ঠিক তেনেকৈ ভাগৱতৰ গোটেইখিনি কথা মুখস্থ হৈ আছে। নামঘোষাৰ 1000 ভাগী ঘোষা একেবাৰে হলহলীয়াকৈ ক'ব পাৰোঁ কোনোবাই সুধিলে, কিন্তু ঘৰলৈ গ'লে পিতৃদেৱো ভৱ, অতিথি দেৱো ভৱ, মাতৃদেৱো ভৱ এটাও নিয়ম পালন নকৰোঁ, আমাৰ মংগল হ'বনে? নহয়। সি দৰ্শনটোকহে দিছে যে আপোনাৰ কুশল চাবা যেবে তেবে, যেতিয়াই যেতিয়াই নিজৰ মংগল বিচাৰিবা, নেৰিবাহা যুগ ধৰ্ম, সময়ৰূপী কৰ্ম এৰিবলৈ নিবিচাৰিবা। এইবুলি সন্ত বসুদেৱে ৰজা কংসক কৈছে যে যিটোজনে কুশলক চিন্তা আপোনাৰ, যিজনে নিজৰ মংগল বিচাৰে, তেওঁ আনৰ অমংগল চিন্তা কৰাটো ক'ত শুনিছা ৰাজন? তুমিতো তেনেকুৱাই কৰিছা, নিজৰ মংগল বিচাৰি তুমি মৰমৰ ভগ্নীক মাৰিবলৈ লৈছা, এইটোতো শাস্ত্ৰসন্মতে অপৰাধ ৰাজন। গতিকে তুমি শুনাচোন, ইহ পৰ লোকে নাহি দ্ৰোহীৰ কল্যাণ, বিস্তৰ কহিব কিবা তুমি সৰ্বজান। এনেকুৱা অপৰাধ কৰ্মত যুক্ত হৈ তুমি যিদিনা মৰিবা, সেইদিনা তুমি এই সংসাৰত থাকোঁতেতো তুমি গোটেই স্বৰ্গ মৰ্ত্য পাতালৰ যিসকল ৰজা প্ৰজাই তোমাক মহাৰজা বুলি সেৱা কৰি আছিল, কৰ কাটল দি আছিল, আমাৰ ৰজা আমি দিবই লাগিব, ভয়ত পেপুৱা লাগি আছিল, সেইসকলে কোৱাকৈ কৰিব চে ৰজা কংসই এনেকুৱা এটা ভুল কাম কৰিলে, আমিতো ভবাই নাছিলোঁ এইটো ইমান অজ্ঞানী বুলি, এইটোৱেনো এনেকুৱা ইমান ডাঙৰ অপৰাধটো কৰিব লাগেনে? গতিকে তুমি জীয়াই থাকোঁতে এই লোকত তুমি সংসাৰৰ প্ৰজাৰ পৰা, জীৱৰ পৰা কেৱল গ্লানি শুনিব লাগিব। আৰু এই সংসাৰ এৰি যিদিনা তুমি মৃত্যুমুখত পৰিবা, এই সংসাৰ এৰি তুমি গুচি যাবা, তেতিয়া পৰলোক বুলি কৈছে। ইহলোকততো তুমি গেলানি পাবাই, লেই চেই সবাই প্ৰজাৰ পৰা, আৰু পৰলোকতো নাহি দ্ৰোহীৰ কল্যাণ, তুমি অপৰাধযুক্ত হৈ যেতিয়া গুচি যাবা, তেতিয়া পৰলোকতো তুমি কল্যাণৰ মুখ দেখিবলৈ নাপাবা ৰাজন। গতিকে তুমি কথাটো অকণমান চিন্তা কৰাচোন, এওঁক মাৰিলে ভাল হ'ব নে নহয়, অকণমান চিন্তা কৰা, ৰ'বা, ধৈৰ্য ধৰা, আমি আলোচনা কৰোঁ, মীমাংসা এটা ওলাব নহয় ৰাজন, উত্তৰ এটা ওলাব। এই বুলি কৈ মহাসন্ত বসুদেৱে পুনৰ মনত পেলাই দিছে ৰজা কংসক, ও তোমাৰেখে কনিষ্ঠ ভগিনী জীও প্ৰায়, হেন জানি আংক কাটি বাকনো জোৱাই। তোমাৰেখে কনিষ্ঠ ভগ্নী, তোমাৰ একেবাৰে সৰু ভণ্টি, জীও প্ৰায়, সৰু ভনীয়েক মানে ককায়েকৰ বাবে একদম জীয়েকৰ নিচিনা। গতিকে ৰাজন, হেন জানি আংক কাটি বাক নোজোৱাই। গতিকে দেউতাকে জীয়েকক কটাৰ উদাহৰণ ক'তো নাই, এইটো অপৰাধ শাস্ত্ৰসন্মতে। আকৌ ককায়েকে মৰমৰ ভনীয়েককনো কাটিব লাগেনি, এনেকুৱা উদাহৰণো কোনো কালে শুনা নাই। গতিকে এনেকুৱা এটা অপৰাধ কৰিবলৈ তুমি কিয় ওলাইছা ৰাজন? ক্ষমীওক ৰাজা তুমি দীন দয়াশীল, আগ পাছ চিনাই আৰু বিস্তৰ বুলিল। হে ৰাজন, দিন মানে দুখীয়া, তুমি দুখীয়াক দয়া কৰা, এই বুলি সন্ত বসুদেৱে ৰজা কংসক কাতৰ আহ্বান নিবেদন কৰিছে, সেৱা কৰিছে শেষৰ ফালে, যে তোমাৰ চৰণত আমি সেৱা নিবেদন কৰিছোঁ, তুমি আমি হেন দুখীয়াক তুমি তোমাৰ ভগ্নী তথা আমাৰ পত্নীক তুমি এৰি দিয়া, দান দিয়া ৰাজন, তুমি এনে অকাৰ্য কৰিবলৈ চিন্তা নকৰিবা। এনেকৈ মহাসন্ত বসুদেৱে নিজৰ ধৰ্মপত্নী দৈৱকীক বচাবৰ বাবে, ৰক্ষা কৰিবৰ বাবে ককায়েক কংসৰ চৰণত সেৱা নিবেদন কৰিছে, মাজে মাজে বুজনি দিছে, আৰু পদবন্ধে আমাক এনেকৈ কথাখিনি জনাই দিছে। ইয়াৰ পাছত